মানুহে কয় যে 1000 লিটাৰ পানী লাগিব, যে পানী শুকাব, মাটিটো শুকাব, গছ গছনি নাইকিয়া হ'ব, সেইবিলাক চব ফলছ, মিছা কথা। যদি এই গছখিনিয়ে যদি পানী শুকুৱাইছে বোলে, প্ৰডাকশ্যন কম কি দিয়ে, গছ গছনি পৃথিৱী ধ্বংস কৰিব, তেতিয়াহ'লে এই গছখিনি কি বালটো ক'বলৈ উলিয়াইছে? এই মোক কামিছে। এতিয়া মই বাৰীখনত থৈ দিছোঁ। এতিয়া এইফালে যাম, এইফালে গৈ মেলি এতিয়া চা, এইখিনি গছ পুলি আনি থৈছোঁ, পাম অইল খেতি, যেনেকৈ তেল খেজুৰ। উধানটো কিন্তু বৰ খাতৰা দিছে দেই, বৰ খাতৰা দিছে। এইটো চা, পাম অইল খেতি। এইখিনি চাওকচোন, গছখিনি দেখিয়ে ইমান লোভনীয় নহয়, ইমান ধুনীয়া সেউজীয়া হৈছে। পানী চানী দি কিনি টিপটপ কৰি দিছোঁ। মুঠতে 80টা পুলি আহিছে। এইখিনি বৰ্তমান এতিয়া ৰুবলৈ চেষ্টা কৰিম মই পাম অইলটো, হয়নে বাৰু? বন্ধুসকল, মই এইবাৰ তাৰমানে কি হ'ল, নিজৰ ঘৰতে তো গৰমত আছোঁ, দেখা নাই কেনেকুৱা চুলি ক'লা ক'লা বোলে নাই, এইখন পকিলেই চুলিখন যে এই ললিকা চেহেৰা চফা দেই। আৰু দাড়ি দেখা নাই, দাড়ি কাটিবলৈও পইচা নাইকিয়া আছে, কিবা নাইকিয়া আছে। সেইবোৰনো বাদ দে বাৰু, যি হ'লে কুকুৰা এটা হাঁহ এটা বেচিলেই সেইটো পইচা উলিয়াই পোৱা যায় বাৰু। তাৰপিছত এবাৰ মোৰ বাৰী এডোখৰ খালী আছে, তাৰমানে বাৰীডোখৰত এতিয়া মই বেলেগ ধৰণৰ খেতি কৰিম। মানুহে কয় কি যে বোলে সেই খেতিটো কৰিলে যে পানী খায়, 1000 লিটাৰ খায় এজোপা গছে। মই ভাবিছোঁ কি মোৰ বাৰীখনত পাম অইল খেতি কৰিম বুলি ভাবি, এনেকৈ তেল খেজুৰ 2 ফুটমান দ খান্দিব লাগিব, তলত শুকান গোবৰ দিব লাগিব, নহবা জেং জাবৰ দিব লাগিব, পচন সাৰ দিব লাগিব। গুটিটো ভাল হওক আৰু কিমান প্ৰডাকশ্যন হয় সেইটো ওপৰলাহে জানিব। এই ললিকাই কিন্তু চেহেৰা পাতি এদাই দেই, গৰমত দেখা নাই এইখিনি হয়, এইখিনি চা, এনেকৈ এইবিলাক মই ইমান সতেজ সবল হৈ আছে। এতিয়া মই আজিৰ পৰা ষ্টাৰ্ট কৰিম। যে 25 কেজি আছে এইটো, এডাল ৰুমগৈ এতিয়া 25 কেজি। গোটেই পকাইছোঁ। এইটো এনেকৈ প্লাষ্টিক চিটা বৰ হেভিকৈ দিছে খালি দেই, এইটো এতিয়া ভাল ল'ব লাগিব, একদম মৰমত ৰুব লাগিব। মাটিটো একদম চনকা, তাৰমানে প্ৰথমতে তলতো এনেকৈ কৰিব লাগিব। এইটো এনেকৈ কাটি লওঁ চা, এইটো এনেকৈ কৰি ল'ব লাগিব। ষ্টাৰ জ্বলাই দিব লাগিব দেই। এইটো এইটো বালিচীয়া মাটি যে, আমাৰ ইয়াতো আলতীয়া মাটি দে, নগা দে। এতিয়া অলপমান গুৰিটো গছকি দিব লাগিব, এনেকৈ গুৰিটো গছকি দিব লাগিব। এতিয়া এতিয়া সেইটোক দে, অলপমান দে, আৰু অলপমান মাটি খাল হৈছেতো, খাল হৈছে। তুমি এদিকে সেই মাটিখিনি এদিকে দে, খাল হৈছে আৰু অলপমান পূৰা কৰি কিনি এতিয়া এইটো ফুল কৰি থ'ব লাগিব। তাৰমানে এপ্লাই কৰিব বিনা ফ্ৰী, চৰকাৰে আপোনালোকক সুবিধাৰ্থে একদম ফ্ৰীকৈ দি আছে, অনলি ডকুমেণ্ট দিলেই হৈ গ'ল। সেইকাৰণে আপোনালোকে ৰুবচোন, যথেষ্টখিনি লাভৱান হ'ব। এই খেতিটোকে মই আজি পাম অইল খেতিটোৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজি এই গছজোপা প্ৰথম ৰুইছোঁ। ধন্যবাদ।